হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। ফ্ৰেণ্ডসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই নতুন চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ। ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ পৰা কেইটামান পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। মানে হেল্থ ডিপাৰ্টমেন্টৰ পৰা বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। কোম্পানীৰ নাম হৈছে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি ইৰুট, DHS ইৰুট। আৰু পোষ্টটোৰ নাম হৈছে মাল্টিপুল পোষ্ট স্পেচিয়েল এডিটৰ, RMNCH, কাউন্সিলৰ, য়োগা ডক্টৰ, সিদ্ধা ডক্টৰ, এটচেট্ৰা। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি ইয়াত আবেদন কৰে তেতিয়াহ'লে ইয়াতে কি কি যোগ্যতা লাগিব বা আপোনালোকৰ বয়স কিমান লাগিব বা আপোনালোকে কি কি কৰিব লাগিব যাতে তোমালোকে ইয়াতে সুন্দৰকৈ আবেদন কৰিব পাৰা। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'ত বন্ধু-বান্ধৱীসকল, তোমালোকৰ কি কি যোগ্যতা লাগিব বা কি কি বয়স লাগিব এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আলোচনা কৰো তেতিয়াহ'লে ইয়াতে ভেকেঞ্চি আছে 22টা, মানে 22টা ভেকেঞ্চি আছে। আৰু বন্ধু-বান্ধৱীসকল, প্ৰথমতে যদি ইয়াতে চেলাৰীৰ কথা আলোচনা কৰো তেতিয়াহ'লে তোমালোকৰ এটা ভালেমান হেণ্ডচাম চেলাৰী আছে য'ত 10,000ৰ পৰা 60,000 লৈকে তোমালোকে পাৰ মান্থ তোমালোকে দৰমহা পাব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকৰ শিক্ষাগতা বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰো তেতিয়াহ'লে তোমালোকৰ 8 পাছ বা তাৰপিছত BEd, স্পেচিয়েল এডুকেশ্যন বা ডিপ্ল'মা যিকোনো এটা পাছ কৰিলেই হৈ যাব। ইয়াৰ পিছত বন্ধু-বান্ধৱীসকল, তোমালোকে যদি বা তোমালোকৰ বয়সৰ কথা যদি আলোচনা কৰো তেতিয়াহ'লে তোমালোকে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'লেই হৈ যাব, তোমালোকে আবেদন কৰিব পাৰিবা। আৰু এইটো ডেট আৰু বন্ধু-বান্ধৱীসকল, এইটো ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব, মানে এটা এপ্লাই কৰাৰ ডেটটো আৰম্ভ হ'ব 22/11/2025 আৰু এইটো লাষ্ট ডেটটো আছে 6 ডিচেম্বৰ 2025। আৰু এইটোৰ অফিচিয়েল ৱেবছাইটটোৰ নাম হৈছে irut.nic.in। বন্ধু-বান্ধৱীসকল, এতিয়া যদি আমি কেটেগৰী ৱাইজ ভেকেঞ্চিৰ কথা আলোচনা কৰো আৰু যদি চেলাৰীৰ কথা আলোচনা কৰো তেতিয়াহ'লে পোষ্টৰ নাম হৈছে স্পেচিয়েল এডুকেটৰ ফৰ বিহেভিয়াৰেল থেৰাপি। পোষ্ট আছে এটা য'ত চেলাৰী থাকিব 17,000। তাৰপিছত যদি আমি নেক্সট আলোচনা কৰো, অডিঅ' মেট্ৰিক এছিষ্টেণ্টৰ পোষ্ট আছে য'ত তোমালোকৰ দৰমহা থাকিব 17,250 টকা। তাৰপিছত আছে RMNHCH কাউন্সিলৰ, য'ত পোষ্ট আছে এটা, তোমালোকৰ দৰমহা থাকিব 18,000। তাৰপিছত তোমালোকৰ পোষ্টটোৰ নাম হৈছে য়োগা এণ্ড নেটৰপেথী ডক্টৰ, য'ত তোমালোকৰ পোষ্ট আছে এটা আৰু দৰমহা থাকিব 40,000, মানে 40,000। তাৰপিছত তোমালোকৰ আয়ুৰ্বেদা ডক্টৰ, য'ত তোমালোকৰ পোষ্ট আছে এটা আৰু দৰমহা থাকিব 40,000। তাৰপিছত তোমালোকৰ পোষ্ট আছে কনচালটেন্ট য়োগা এণ্ড নেটৰপেথী, য'ত তোমালোকৰ পোষ্ট আছে তিনিটা, তোমালোকৰ দৰমহা থাকিব 40,000। তো বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে চাই ল'বা, তোমালোকৰ বহুত কেইটা পোষ্ট আছে য'ত তোমালোকৰ কোৱালিফিকেশ্যন অনুসৰি বা তোমালোকৰ যোগ্যতা অনুসৰি তোমালোকে আবেদন কৰি লৈ ল'বা। তাৰপিছত তোমালোকে ভালকৈ এক্সামখন দিবা আৰু তোমালোকে সফল হোৱা। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে শুভকামনা ৰ'ল।